ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰাত অধিক শোচনীয় হৈ পৰিছে বান পৰিস্থিতি। চৰকাৰী সাহায্যৰ পৰা বঞ্চিত আঠানী ৰাজহ চক্ৰৰ শতাধিক গাঁৱৰ লগতে আমবাৰী পনেনৈ আনি গাঁও পঞ্চায়তৰ খানাবাৰী গাঁৱৰ অৰ্থ শতাধিক দৰিদ্ৰ ৰাইজ। উল্লেখযোগ্য যে পশ্চিম বিলাসীপাৰা সমষ্টিৰ বৃহত্তৰ চৰ অঞ্চলৰ শতাধিক গাঁৱৰ ৰাইজৰ বান পৰিস্থিতি শোচনীয় হৈ যদিও আজি পৰ্যন্ত কোনো ধৰণৰ বান সাহায্য নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে। বন্যাৰ মাজত কোনো সাহায্য সামগ্ৰী যোগান নধৰাৰ খাদ্য পানীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হোৱাৰ কথা ব্যক্ত কৰিছে বানপীড়িতে। ইপিনে বানৰ সমান্তৰালকৈ পশ্চিম বিলাসীপাৰাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে গৰাখহনীয়া। সেয়ে অতি শীঘ্ৰ পশ্চিম বিলাসীপাৰাৰ বন্যাৰ মাজত সাহায্য সামগ্ৰী যোগান ধৰিবলৈ অসম চৰকাৰৰ লগতে ধুবুৰী জিলা প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী পৰিয়ালে। কোনো সরকারত কোনো সুবিধা আমালোকে একো পাওয়া নাই। হ্যাঁ, ইয়ার পৰা 1 কিলোমিটার হবো পঞ্চায়েত অফিস আছে, তারপরে কোনো আমালোকে ব্যবস্থা করা নাই। 1 কিলোমিটার নহয়, থোড়া কমতি হবো আর কি। 1 কিলোমিটার এনেকুৱা হৈছে মানে বহুত পৰিস্থিতি মানে গৰু বাছুৰ লৈ পানী আজিকালি 1 সপ্তাহ 10 দিন মান হ'ল। এতিয়ালৈকে কমাই নাই পানী। সাহায্য পোৱা নাই, চৰকাৰৰ পৰা একো পোৱা নাই। মুখ্যমন্ত্রী স্যার এখন কি করিব, এত সাহায্য দিলে তো মানুষ ভালো হয়, কিন্তু কি করে এখন আমার লগে 15-60 ঘর হবো ইয়াতে দুখীয়া মানুষ বহুত আছে, নদী ভাঙ্গা মানুষ আছে ইয়াতে বহুত, সেইপারে নদী ভাঙ্গা মানুষ গড়া খুঁড়ি আছে, কত গৈছে আর মানুষ কোনো ক্যাম্পে আছে, কোনো বেলেগ ঘরত গুছি গৈছে, হাকাই ঘৰত আছে, হাকাই ঠাকাই গোষ্ঠী আছে, তাৰ ঘৰত গৈছে পানীৰ কাৰণত। আমালোকে তেনেকৈ আছো আৰু। মুখ্যমন্ত্ৰী ছাৰে এতিয়া দিব লাগিব এইটো যে আমাক কিবা সাহায্য কৰক, সেইটোৱে ছাৰৰ কাছে আবেদন জনালো। আমালোকে একো পোৱা নাই। ইয়াতে চাৰ্কেল অফিচাৰ আছে, চাৰ্কেল অফিচাৰ আপোনালোকৰ ইয়াতে নাই আহা নাই ইয়াত। আগতো আজমল চাচা থাকিলে তো তার মানুহবিলাক আহিছিলে, কিবা গুড় চিৰা দিছে, এতিয়ালৈকে একো অহা নাই। আমালোকে ইয়াতে ডাঙৰ লিডাৰ বিলাক আছে, একো নকয়, কি কৰিম আমালোকে। কি তাৰমানে আপোনালোকে ক'ব যে আগত আজমল আছিল, কিবা দিছিল গুড় চিৰা কিবা গেজুৰ মজুৰ দিছিল, আৰু এতিয়া যে ৰকিবুল আছে আহাই নাই ইয়াত, দেখাই নাই, এতিয়া তাৰ মুখে দেখা নাই। আমালোকে আহিব লাগে।